নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক এটা দি মোক উৎসাহিত কৰিব। এই মুহূৰ্তত দিব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। 7 জানুৱাৰী অন্তিম তাৰিখ। শিল্পীৰ স্বাস্থ্য বীমাৰ বাবে এতিয়াই কৰক আবেদন। এই মুহূৰ্তত দিব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। 7 জানুৱাৰীৰ ভিতৰত ৰাজ্যৰ শিল্পীসকলে কৰক আবেদন। ৰাজ্যৰ শিল্পীসকলৰ বাবে চৰকাৰে আৰম্ভ কৰিলে স্বাস্থ্য বীমা আঁচনি। শিল্পী স্বাস্থ্য বীমা আঁচনিৰ অনলাইন পৰ্টেল মুকলি কৰিছে ইতিমধ্যে চৰকাৰে। 3 লাখৰ পৰা 6 লাখলৈ স্বাস্থ্য বীমা লাভ কৰিব শিল্পীসকলে। 18 বছৰৰ পৰা 70 বছৰ বয়সৰ শিল্পীয়ে কৰিব পাৰিব আবেদন। আবেদনৰ অন্তিম তাৰিখ হৈছে 7 জানুৱাৰী। আপোনালোকে ভিডিঅ' স্ক্ৰীণত এটা ৱেবছাইট দেখিছে, সেই ৱেবছাইটৰ যোগেদি আপোনালোকে কৰিব পাৰিব আবেদন। সাংস্কৃতিক ক্ষেত্ৰলৈ শিল্পীয়ে আগবঢ়োৱা অৱদানৰ বাবে এই স্বীকৃতি আগবঢ়াইছে চৰকাৰে। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। ঘণ্টা ঘণ্টা ধৰি বিদ্যুৎ কৰ্তনক লৈ অস্বস্তি। কংগ্ৰেছ বিধায়কে কৰিলে আজব কাণ্ড। কংগ্ৰেছ বিধায়কে সংঘটিত কৰিলে আজব কাণ্ড। জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ। শক্তি বিভাগৰ 3 বিষয়াৰ ঘৰৰ বিদ্যুৎ কৰ্তন কৰিলে কংগ্ৰেছ বিধায়কে। কংগ্ৰেছ বিধায়কজনে নিজেই খুটাত উঠি কৰ্তন কৰিলে বিদ্যুৎ। জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ। শক্তি বিভাগে দৈনিক 5ৰ পৰা 8 ঘণ্টা পৰ্যন্ত কৰ্তন কৰিছিল বিদ্যুৎ। ইয়াতে ক্ষুণ্ণ হৈ শক্তি বিভাগৰ বিষয়াৰ ঘৰত গৈ বিদ্যুৎ কাটিলে বিধায়কে। কংগ্ৰেছ বিধায়ক বীৰেন্দ্ৰ জাতিৰ কাণ্ডক লৈ এতিয়া ব্যাপক চৰ্চা হৈছে। আপোনালোকে ভিডিঅ' স্ক্ৰীণত দেখিছে কেনেকৈ এজন বিধায়কে নিজে গৈ বিদ্যুৎ বিভাগৰ ঘৰৰ বিদ্যুৎ কৰ্তন কৰিছে। উত্তৰাখণ্ডৰ হৰিদ্বাৰ জিলাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰদান অনুষ্ঠানত নৱবৰ্ষৰ পূৰ্বে কেইবাটাও ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। এই মুহূৰ্তত জনাইছোঁ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ নিযুক্তি বিতৰণ অনুষ্ঠানত 3% সংৰক্ষণ সুবিধা অধীনত স্বাস্থ্য বিভাগত চাহ জনগোষ্ঠীৰ 215 গৰাকী যুৱক যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিযুক্তি পত্ৰ বিতৰণ কৰি কেইবাটাও ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে জানুৱাৰীৰ 10 তাৰিখে ADREৰ 3য় বৰ্গৰ নিযুক্তি, 3য় আৰু 4ৰ্থ বৰ্গৰ নিযুক্তিৰ প্ৰদান কৰাৰ পাছতে নিযুক্তি পোৱা যুৱক যুৱতীৰ সংখ্যা হ'ব 1,60,000। আৰু ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে লগতে ঘোষণা কৰে যে প্ৰথম 2য় বৰ্গৰ চাকৰি 3% সংৰক্ষিত হ'ব চাহ বাগিচাৰ বাবে। এই সংৰক্ষণৰ জৰিয়তে প্ৰতি বছৰে 6-7 গৰাকী DSP চাকৰি লাভ কৰিব। আৰু ইয়াৰ লগতে জানুৱাৰী মাহত বাগিচা অঞ্চলত এখনকৈ হাইস্কুল মুকলি কৰা হ'ব। প্ৰতিখন মেডিকেল কলেজত 4টাকৈ পদ সংৰক্ষণ কৰা হ'ব চাহ বাগিচাৰ বাবে। ইয়াৰ জৰিয়তে বৰ্তমানতকৈ 14টা অধিক সংৰক্ষণ পদ বৃদ্ধি হ'ব। আন জনগোষ্ঠীৰ দৰে আগবাঢ়ি যাব চাহ জনগোষ্ঠীৰ লোকসকল। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। মোৰ পুত্ৰ যদি পাকিস্তানৰ ঘনিষ্ঠ হয়, মোৰ পুত্ৰ নহয় বুলি মই আনুষ্ঠানিকভাৱে ক'ব লাগিব। ৰাইজিং অসমৰ মঞ্চত গৌৰৱ গগৈ পাকিস্তানৰ লিংক সন্দৰ্ভত পুনৰ বিস্ফোৰণ মন্তব্য মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ পাকিস্তানৰ লিংক অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে খুব সোনকালে গৌৰৱ গগৈ চাৰ্জশ্বিট আহিব। ময়ো এটা কেলকুলেশ্যন মিলাই থাকোঁ। মই কেতিয়া কি কৰিম সেয়া মোৰ ৰণনীতি মতেহে যাব লাগিব। মই পুনৰ কৈছোঁ, গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানৰ সৈতে সংযোগ আছে। নিৰ্বাচনৰ আগতে গৌৰৱ গগৈৰ বিৰুদ্ধে চাৰ্জশ্বিট দিম বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰে কেৱল মুছলমান লোককহে উচ্ছেদ জাননী দিছে। 522টা মুছলমান পৰিয়াললৈ উচ্ছেদ জাননী। গৰজি উঠিল AIUDFৰ বিধায়ক খুজামউদ্দিন লস্কৰ। দিব লৈছোঁ গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰে কেৱল মুছলমান লোকক লৈ উচ্ছেদ জাননী দিছে। ইছলাম ধৰ্মী লোকসকলক বিজেপি চৰকাৰে টাৰ্গেট কৰি লৈছে নেকি, এইবুলি প্ৰশ্ন উত্থাপন কৰিছে। চৰকাৰে জাৰি কৰা জাননীত কেৱল মাত্ৰ মুছলমান আছে নেকি? উচ্ছেদৰ জাননীক লৈ গৰজি উঠিল AIUDFৰ বিধায়ক খুজামউদ্দিন লস্কৰ। হাইলাকান্দিত 522টা পৰিয়াললৈ প্ৰশাসনে জাৰি কৰিছে উচ্ছেদৰ জাননী। এঘৰো অন্য ধৰ্মৰ লোকলৈ উচ্ছেদৰ জাননী দিয়া নাই চৰকাৰে। মাত্ৰ এমাহ সময় দি চৰকাৰে উচ্ছেদৰ জাননী দিছে। আমি কি দুখ কৰিলোঁ, ভাৰতীয় নাগৰিক হৈও আমালৈ কিয় উচ্ছেদৰ জাননী? বন বিভাগে একেলগে 522টা পৰিয়ালক ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিছে। ইতিমধ্যে মুখ্যমন্ত্ৰীলৈ উচ্ছেদ স্থগিত ৰখাৰ বাবে আহ্বান বিধায়ক খুজামউদ্দিন লস্কৰ। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ।
চৰকাৰৰ প্ৰতাৰণা আৰু সহ্য নকৰোঁ। ধাৰাবাহিক আন্দোলনেৰে ৰাজ্য কঁপাব আক্ৰাসুৰ। এই মুহূৰ্তত জনাইছোঁ বাৰে বাৰে বিজেপি চৰকাৰৰ প্ৰতাৰণা সহ্য নকৰে কোচ ৰাজবংশীসকলে। চৰকাৰৰ বিৰুদ্ধে পুনৰ এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা আক্ৰাসুৰ। জনজাতিকৰণ দাবী ধাৰাবাহিক প্ৰতিবাদেৰে ৰাজ্য কঁপাবলৈ সাজুৰ আক্ৰাসু। 30 ডিচেম্বৰৰ পৰা আক্ৰাসুৰ ব্যাপক আন্দোলনৰ ঘোষণা কৰিলে। কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰতাৰণাৰ পৰিণাম ভুগিব লাগিব চৰকাৰে, মন্তব্য কৰিছে। চৰকাৰে স্পষ্ট কৰক নিৰ্বাচনৰ আগত জনজাতিকৰণ কৰিবনে নাই। জনজাতিকৰণ নহ'লে বিজেপি চৰকাৰ উফৰাই দিয়াৰ হুংকাৰ দিছে। 30 ডিচেম্বৰত শ্ৰীৰামপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব আক্ৰাসুৱে আৰু লগতে 6 জানুৱাৰীত ছাগলীয়াত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধে জনাব প্ৰতিবাদ। 10 আৰু 11 জানুৱাৰীত ৰেলপথৰ অৱৰোধৰ কাৰ্যসূচী আক্ৰাসুৰ। এই মুহূৰ্তত জনাইছোঁ চৰকাৰৰ বিৰুদ্ধে পুনৰ এলানি আন্দোলনৰ কাৰ্যসূচী আক্ৰাসুৰ। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। বিনামূলীয়া ই ৰিক্সাৰ বাবে আবেদন কৰিলেনে আপুনি? অহা 30 ডিচেম্বৰ পৰ্যন্ত আপুনি কৰিব পাৰিব বিনামূলীয়া ই ৰিক্সাৰ বাবে। ৰাজ্যৰ দৰিদ্ৰ ভাষিক সংখ্যালঘু জনতাৰ বাবে চৰকাৰে এই সুবিধা ঘোষণা কৰিছে। সমগ্ৰ অসমতে বিতৰণ কৰা হৈছে বিনামূলীয়া ই ৰিক্সা আৰু মপেড। আপোনালোকে দেখিছে ভিডিঅ' স্ক্ৰীনত এটা ৱেবছাইট, সেই ৱেবছাইটত গৈ আপুনি কৰিব লাগিব আবেদন। ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ পৰা আগবঢ়োৱা হৈছে এই সুবিধা। আবেদন কৰিবলৈ প্ৰয়োজন হ'ব আবেদনকাৰীৰ বাৰ্ষিক আয় প্ৰমাণপত্ৰ আৰু লগতে প্ৰয়োজন হ'ব পান কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ফটো। নথিপত্ৰত এটা বিসংগতি থাকিলে লাভ নকৰিব বিনামূলীয়া ই ৰিক্সা। এই মুহূৰ্তত জনাইছোঁ এটকাও নিদিয়াকৈ আপুনি লাভ কৰিব চৰকাৰৰ বিনামূলীয়া ই ৰিক্সা। আনফালে দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। বিজেপিৰ বিধায়ক বাংলাদেশী ৰিজাইন দিব লাগে নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা। বাংলাদেশীৰ খেদাটো বাদেই বাংলাদেশীক বিধায়ক পাতে বিজেপিয়ে। এটা ভয়ংকৰ মন্তব্য। নিয়মমতে পদত্যাগ কৰিব লাগে নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা। অসমত বাংলাদেশীৰ সংখ্যা বাঢ়িছে যদি হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বাঢ়িছে। এজন বিধায়কক নাগৰিকত্বৰ প্ৰমাণ বিচৰাটো দুৰ্ভাগ্যজনক কথা। বাংলাদেশীৰ খেদাৰ কথা কৈয়ে নিৰ্বাচনত জিকিছিল বিজেপি চৰকাৰে। 12 বছৰৰ পিছত সেই বিজেপিয়ে বাংলাদেশীকে বিধায়ক পাতিলে। কাৰ জৰিয়তে অসমত বাংলাদেশী সোমোৱাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই? ঢেকীয়াজুলিত বিজেপিৰ বিৰুদ্ধে সৰব জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুণ বৰা। তেওঁ কয় যে নিয়মমতে পদত্যাগ কৰিব লাগে নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা। এই ভয়ংকৰ মন্তব্য আগবঢ়ালে ৰিপুণ বৰাই।